আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত নৱনিযুক্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি শ্ৰী অঞ্জন দত্তক প্ৰদেশ কংগ্ৰেছৰ সকলো সদস্য বিষয়া MLA মন্ত্ৰীবৰ্গৰ লগতে অসমৰ মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈদেৱে শ্ৰী দত্তক সম্বৰ্ধনা জনায়। সেয়েহে আজি প্ৰথম দিনা প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰূপে নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰে আৰু নৱনিযুক্তি হোৱা নতুন সভাপতিলৈ আদৰণিৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে শ্ৰী অঞ্জন দত্তক উলহ মালহেৰে সম্বৰ্ধনা জনায়। সেই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে জয় কুমাৰ জৈন, অকন বৰা, ৰকিবুল হুছেইন, হৰত বৰকটকীকে ধৰি বহু মন্ত্ৰী MLA আৰু দলৰ সদস্যসকল। গতিকে আজি এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত হৈ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে নৱনিযুক্তি সভাপতিক সম্বৰ্ধনা জনাই তেওঁ সাংবাদিকক জনাই কয়, নিযুক্তি হোৱাৰ বাতৰি ওলোৱাৰ লগে লগে আজিতো বাৰু তেতিয়াৰ পৰা মই দেখিছোঁ যে মানুহৰ মনত যিটো উৎসাহ উদ্দীপনা হওক, প্ৰেৰণাই হওক আৰু আগৰ যিটো কংগ্ৰেছৰ ফাইটিং স্পিৰিট, যিটো কয় কিলিং স্পিৰিট, সেই স্পিৰিটটো গঢ়ি উঠিছে আৰু সেইটো লাগিব। কিলাৰৰ যিটো স্পিৰিট বুলি কয় যে আমি শত্ৰুক আমি পৰাজয় কৰিব পাৰিম, সেই আত্মবিশ্বাসটো কিন্তু আজি নৱনিৰ্বাচিত সভাপতি হোৱাৰ দিনাৰ পৰা মানুহৰ মাজত এটা আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ মই কোৱা নাই মাজত সেই ভাৱ উদয় হৈছিল আৰু আজি সভাখনো প্ৰমাণ কৰিছে। লগতে আজিৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰূপে নিজৰ পদ গ্ৰহণ কৰাৰ পিছত দলটোৰ হকে নিয়োজিত ৰূপে কাম কৰি যাব আৰু অহা বিধানসভাৰ নিৰ্বাচনৰ কাৰণে বিজেপিৰ বিৰুদ্ধে দলৰ হৈ সৰ্বশক্তি নিযুক্তি কৰিব বুলি প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্তি সভাপতি শ্ৰী অঞ্জন দত্তই কয়। मेरा बात है, मैं वर्कर्स से बात करूँगा, उसका हिसाब से क्या करने से आगे हम लोग मजबूर होगा पार्टी, यही काम है। क्योंकि आगे 2016 का जो इलेक्शन है, सोनिया जी और राहुल जी का लीडरशिप में हम लोग को असम में फिर कांग्रेस को फिर भी 4th टाइम के लिए हम लोग कांग्रेस गवर्नमेंट कर रहे हैं, यही काम हमारा है। नॉर्थ ईस्ट में कांग्रेस का मजबूर है और कांग्रेस को बीजेपी कुछ नहीं कह सकेंगी क्योंकि हम लोग जरा मुद्दा आज ही देखा है माहौल कैसा बना है। कांग्रेस का नया अध्यक्ष आने का लगे साथ ही साथ आज ही जो है ये तो सोचा हम लोग कभी भी नहीं सोचा। आज ऑफिस भी का मीटिंग बुलाया, MLA मिनिस्टर को बोला, लेकिन हजार कांग्रेस का। ভিডিও জাৰ্নেলিষ্ট সুশান্ত দাস, সেন্টিনেল নিউজ, গুৱাহাটী।